নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। 1 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে আৰু জবটো ফ্ৰী জব হয়, কোনো ধৰণৰ কনচালটেঞ্চি নহয়। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিব পাৰে। ফ্ৰী জব এলাৰ্ট আছাম গুৱাহাটী, জব লোকেশ্যন গুৱাহাটী হয়। গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰিকুৱাৰ্ড ডেলিভাৰী বয় পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ নিজৰ 2 হুইলাৰ আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। পোষ্টটো ডেলিভাৰী বয়, অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী দিয়া হ'ব 13,000, লগতে PF, ESIC আৰু ফিউল খৰচ আপোনালোকে লাভ কৰিব। ডিউটি টাইম হ'ব 8 আৱাৰ্ছ ডিউটি হ'ব আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে মিনিমাম মেট্ৰিক পাছ কেণ্ডিডেট বিচাৰিছে। লোকেশ্যন ৰেহাৰবাৰী গুৱাহাটী, এৰিয়া গিভেন উলুবাৰী, ভঙাগড়, পাণ্ডু, মালিগাঁও, জালুকবাৰী, ভৰলুমুখ, শান্তিপুৰ। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে, যদি আপোনালোকে জবটোৰ বাবে ইণ্টাৰেষ্টেড আছে যোগাযোগ কৰিব পাৰে। 7002167100। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে জবটোৰ বাবে যদি ইণ্টাৰেষ্টেড আছে যোগাযোগ কৰিব পাৰে। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে চিটুৱেশ্যন ভেকেণ্ট, পদ খালী হৈছে। যোৰহাটৰ ফুড ফেক্টৰীত শ্ৰমিকৰ প্ৰয়োজন হৈছে। জবটোৰ বাবে দৰমহা আপোনালোকে দক্ষতা অনুযায়ী 25,000লৈকে লাভ কৰিব প্ৰতিমাহে। জবটোৰ বাবে যদি যোৰহাট বা গোলাঘাটৰ কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9365186319। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ফ্ৰী জব এলাৰ্ট আছাম, ৰিকুৱাৰ্ড মেল কেণ্ডিডেট ছুপাৰভাইজাৰ পোষ্টৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে আৰু পোষ্টটো হ'ব ছুপাৰভাইজাৰ। কেণ্ডিডেট শুড হেভ এক্সপিৰিয়েঞ্চ ইন ছেম ফিল্ড, এমাজন বা ফ্লিপকাৰ্টৰ ছেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। জব প্ৰফাইল, মেইনটেইন ডেলিভাৰী ষ্টাফ মেন পাৱাৰ, হেণ্ডেলিং অপাৰেশ্যন ৱৰ্ক, কম্পিউটাৰ নলেজ মাষ্ট। জব ৰেচপনচিবিলিটি এইখিনি হ'ব আপোনালোকৰ, ভালদৰে এইখিনি চাই ল'ব আৰু জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, মেণ্ডেটৰী হয়। চেলাৰী দিয়া হ'ব 19,000 চেলাৰী লাভ কৰিব, লগতে PF, ESIC এইবোৰ লাভ কৰিব যদি আপোনালোকে এক্সপেৰিয়েঞ্চ হয় ছেম ফিল্ডত কাম কৰা। ডিউটি টাইমিং হ'ব 9 আৱাৰ্ছ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে গ্ৰেজুৱেট BA or BCom বিচৰা হৈছে। জব লোকেশ্যন কৰিমগঞ্জৰ হয়, কৰিমগঞ্জ আছাম। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। কৰিমগঞ্জৰ যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ বাবে তেখেতলোকে 7002167100 এই নাম্বাৰটোত অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো চিভিল ইঞ্জিনিয়াৰিঙৰ জব হয়। উই আৰ লুকিং ফৰ কোৱালিফাইড এণ্ড এক্সপেৰিয়েঞ্চ চিভিল ইঞ্জিনিয়াৰ টু জইন আৱাৰ টীম এট এন এক্টিভ কনষ্ট্ৰাকশ্যন ছাইট। এক্টিভ কনষ্ট্ৰাকশ্যন ছাইট এটাৰ বাবে চিভিল ইঞ্জিনিয়াৰ বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। চিভিল ইঞ্জিনিয়াৰ হিচাপে কাম কৰা আপোনালোকৰ যদি অভিজ্ঞতা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। The ideal candidate will be responsible for overseeing daily site operations. Job responsibilityখিনি দিয়া হৈছে, আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। Ensuring construction activities and carried out according to plan, maintaining high standards of quality and safety. ৰিকুৱাৰমেণ্টখিনি দিয়া হৈছে, আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। বেচেলৰ্ছ বা ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং থাকিব লাগিব আৰু লগতে মিনিমাম 3 পৰা 5 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে। বিল্ডিং কনষ্ট্ৰাকশ্যনত কাম কৰা 3 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। মাষ্ট বি প্ৰফিচিয়েণ্ট ইন ৰিডিং ডিজাইন ড্ৰয়িংছ, প্লেনছ এণ্ড ক্ৰছ ছেকশ্যনছ এণ্ড মাষ্ট ন' কষ্টিং এণ্ড এষ্টিমেশ্যন। এইখিনি আপোনালোকৰ নলেজ থাকিব লাগিব। লগতে প্ৰফিচিয়েণ্ট ইন অট'কেড এণ্ড মাইক্ৰ'ছফ্ট এক্সেল এণ্ড প্ৰব্লেম ছলভিং এণ্ড কমিউনিকেশ্যন স্কিলছ। জব লোকেশ্যন
বামুণগাঁও, তৰাজান, যোৰহাট, আছাম। জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে এপ্লাই কৰিবৰ বাবে মেইল ID এটা দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ CV খন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ চিভিল ইঞ্জিনিয়াৰ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো বন্ধন বেংকৰ ফালৰ পৰা মুকলি হৈছে। বন্ধন বেংকৰ ফালৰ পৰা হায়াৰিং কৰা হৈছে। বন্ধন বেংক আনচিকিউৰ্ড বিজনেছ লোন চেলছ ডিপাৰ্টমেণ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। পোষ্টটো হ'ব চেলছ অফিচাৰ অন ৰোল। গ্ৰেড হ'ব এক্সিকিউটিভ এছিষ্টেণ্ট মেনেজাৰ। জব লোকেশ্যন গুৱাহাটী হয়। গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু জবটোৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। মেণ্ডেটৰী হয়। লগতে 2 হুইলাৰ এখন থাকিব লাগিব আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ। লোকেল আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে বিজনেছ লোন উইল বি প্ৰিফাৰ্ড। এপ্লাই কৰিবৰ বাবে মেইল ID এটা দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে 23 এপ্ৰিলৰ ভিতৰত যোগাযোগ কৰিব পাৰে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো অইল ভেলী স্কুল ডিগবৈৰ ফালৰ পৰা মুকলি হৈছে। অইল ভেলী স্কুল ডিগবৈ ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে PGT মেথমেটিক্সৰ পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ইন মেথছ বিচাৰিছে। লগতে নম্বৰ পোষ্টটো হৈছে TGT মেথমেটিক্স পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc ইন মেথছ বিচাৰিছে। নম্বৰ পোষ্টটো হৈছে PGT ইংলিছ পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন ইংলিছ বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। নাইবা আপোনালোকে ডাইৰেক্টলিও বায়'ডাটাখন পঠিয়াব পাৰে আৰু ডকুমেণ্টবিলাক এড্ৰেছটো দিয়া হৈছে বাই পোষ্টৰ জৰিয়তে পঠিয়াব পাৰিব। অইল ভেলী স্কুল, বগাপানী কলনী, ডিগবৈ, ডিষ্ট্ৰিক্ট তিনিচুকীয়া, আছাম 786171। এই এড্ৰেছত আপোনালোকে 25 এপ্ৰিলৰ ভিতৰত আবেদন কৰিব লাগিব। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেটছ উইলিং টু ষ্টে এট স্কুল কেম্পাছ। আৰু জবকেইটাৰ বাবে যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো জীপ ডিলাৰশ্বিপৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটীৰ লোকেশ্যনৰ পৰা জবটো মুকলি হৈছে। জীপ উই আৰ হায়াৰিং। নম্বৰ পোষ্টটো হৈছে স্পেয়াৰ পাৰ্টছ মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। লগতে এক্সপিৰিয়েঞ্চ অফ DMS SAP থাকিব লাগিব এক্সপিৰিয়েঞ্চ। নম্বৰ হেড টেকনিচিয়ান ITI অট'মোবাইল ডিপ্ল'মা বিচাৰিছে। নম্বৰ পোষ্টটো হৈছে ছাৰ্ভিচ এডভাইজাৰ। ITI বা ডিপ্ল'মা বিচৰা হৈছে। জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নম্বৰ এটা দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তে আপোনালোকে 25 এপ্ৰিলৰ ভিতৰত আবেদন কৰি ল'ব আৰু কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেট শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।